দবকা আঞ্চলিক এমাৰথি চৰিয়া ও নদুৱাটো তামিলৰ উদ্যোগত এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰা হয়। বয়তুল মাল তহবিলৰ পৰা অসহায় আৰু দৰিদ্ৰ পৰিয়ালসমূহৰ মাজত জীৱিকাৰ সহায় হিচাপে ছাগলী বিতৰণ কৰা হয়। দবকাৰ জেচি মেমৰিয়েল হলত অনুষ্ঠিত এই অনুষ্ঠানত সভাপতিত্ব কৰে দবকা আঞ্চলিকৰ সভাপতি কুৰবান আলী লস্কৰে। অনুষ্ঠানটো পৰিচালনা কৰে সম্পাদক শামছুজ্জামানে। অনুষ্ঠানত দবকা অঞ্চলৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু এই সামাজিক পদক্ষেপৰ শলাগ লয়। আয়োজকসকলে জনায় যে দৰিদ্ৰ লোকসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে আগন্তুক দিনতো এনে জনকল্যাণমূলক কাৰ্যসূচী অব্যাহত থাকিব। নিশ্চয় দেখা পাইছে আমাৰ হুজাই জিলা নদুৱাটো তামিলৰ অন্তৰ্গত দবকা আঞ্চলিক এমাৰথি চৰিয়া নদুৱাটো তামিলৰ উদ্যোগত বৈতুলমাল ফাণ্ডৰ পৰা বৈতুলমাল হৈছে এটা ত্ৰাণ তহবিল। দৰিদ্ৰ অসহায় লোকসকলক সহায় হাত আগবঢ়াবৰ কাৰণে এমাৰথি চৰিয়া নদুৱাটো তামিলৰ এটা বিশেষ ব্যৱস্থা ৰাখিছে, য'ত ধনী বা আধ্যবন্ত লোকসকলৰ পৰা জাকাত বা অন্যান্য দান বৰঙণি আদি এই সংগঠনৰ জৰিয়তে সংগ্ৰহ কৰা হয়। সেই টকাৰে এই অসহায় লোকসকলক এটা ইনকামৰ সোৰ্চ দিয়াৰ উদ্দেশ্যে, নিজকে স্বাৱলম্বী কৰি গঢ়ি তোলাৰ উদ্দেশ্যে দান বৰঙণি আগবঢ়োৱা হয়। এইবাৰ আমাৰ দবকা আঞ্চলিক এমাৰথি চৰিয়া নদুৱাটো তামিলৰ ফালৰ পৰা 53,000 টকাৰ ছাগলী 23জন বেনিফিচিয়াৰী হিতাধিকাৰীক আগবঢ়োৱা হৈছে। আশা ৰাখিছোঁ আগন্তুক দিনত আমি কেইবা লাখ টকাৰ এই বৰঙণি আগবঢ়াব পাৰিম, যাতে অঞ্চলৰ পৰা ভিক্ষাবৃত্তি দূৰ কৰাৰ উদ্দেশ্যে আৰু অসহায় বিশেষকৈ বিধৱা মহিলাসকল যাতে হাত পাতিবলগীয়া নহয় তাৰ সুব্যৱস্থা কৰাৰ কাৰণে এমাৰথি চৰিয়া নদুৱাটো তামিলে এটা পৰিকল্পনা হাতত লৈছে। আপোনালোকৰ জৰিয়তে আমাৰ এই বৃহত্তৰ হুজাই জিলাৰ যিসকল ধনী লোকসকল আছে তেখেতসকলে তেওঁলোকৰ জকাতৰ টকাখিনি যাতে এনে সুব্যৱস্থাৰ মাজেদি বিতৰণ কৰে আৰু বিশেষকৈ এই বৈতুলমাল তহবিলৰ জৰিয়তে যদি আগবঢ়ায় তেনেহ'লে আমি সুশৃংখলভাৱে এই দুখীয়া দৰিদ্ৰ লোকসকলক সহায় কৰি যাব পাৰিম। এইখিনি আজিৰ সভাৰ মুখ্য উদ্দেশ্য।